বৰতালুৱা বজাৰত কাজলগাঁও আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰইনসহ দুজন যুৱকক আটক। কাজলগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। চিৰাং জিলাৰ বৰতালুৱা বজাৰত কাজলগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই 30টা কণ্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হেৰইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত A26G4919 নম্বৰৰ মটৰচাইকেল জব্দ কৰে। আটক কৰা যুৱক দুজন চিৰাং জিলা পুৰাণ বিষ্ণিৰ ছামিউল হক আৰু ৰাহুল ৰহমান বুলি জানিব পৰা গৈছে। এইটো কিবা আছে এইটো না এইটো এটা পলিথিন ভিতৰত মাল টেবলেট আছে